গুড ইভিনিং ষ্টুডেণ্টছ। মই তোমালোকৰ কাৰণে আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। নহয়, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি এই বিষয়ে তোমালোকক মই বিতংভাৱে ক'ম। নহয়, তোমালোকে ভালকৈ মনোযোগ দিবা। নহয়, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ভৱিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে হৈ থকা বা চলি থকা বুজালে তাক কি কয়? ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বোলে। নহয়, তোমালোকক ফৰ্মটো দিছোঁ ফিউচাৰ পাৰফেক্ট টেন্স কেনেকৈ গঠন হয়। নহয়, চাবা। প্ৰথমতে কি হ'ব? ছাবজেক্ট প্লাছ শ্বেল হেভ বিন বা উইল হেভ বিন প্লাছ কি হ'ব? ভাৰ্ব, ভাৰ্বৰ লগত ING যোগ হ'ব। নহয়, প্লাছ কি হ'ব? অবজেক্ট প্লাছ তাৰপিছত কি হ'ব? বিফৰ। নহয়, বিফৰ হোৱাৰ পিছৰখিনি কি হ'ব? চিম্পুল প্ৰেজেণ্ট টেন্স। নহয়, মই তোমালোকক এটা উদাহৰণ দিছোঁ, তোমালোকে ভালকৈ চাবা। নহয়, তেওঁ অহাৰ আগতে মই কিতাপ পঢ়ি থাকিম। নহয়, মই কিতাপ পঢ়ি থাকিম। নহয়, এইখিনি কাম আগত হ'ব। নহয়, সেইকাৰণে এইখিনি কি হ'ব? ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। নহয়, তেতিয়াহ'লে কি হ'ব? আই শ্বেল হেভ বিন ৰিডিং দ্য বুক। নহয়, কি হ'ব? বিফৰ হি কামছ। এইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্স। নহয়, গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা। নহয়, তোমালোকৰ কাৰণে মই মেট্ৰিক পৰীক্ষাৰ কাৰণে ভাল ভাল কিছুমান কুৱেশ্যন মই বনাই থাকিম। নহয়, আৰু যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ধন্যবাদ।